ড্ৰাগছ বিৰোধী বাটৰ নাট প্ৰদৰ্শন মংগলদৈত গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত বাটৰ নাট প্ৰদৰ্শন গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি মংগলদৈ চহৰৰ মাজমজিয়াত প্ৰদৰ্শন কৰি সমাজৰ প্ৰতি মাৰাত্মক বিষ ড্ৰাগছৰ বিৰোধী বাটৰ নাটৰ মংগলদৈৰ মিৰ্চাহিল ইৰফানৰ ৰিপৰ্ট এন লাইভ যিটো নিচাৰ মানুহক আগতে বন্ধুৰ লগত নহ'লে কিবা কৌতুহলত ল'বলৈ আসক্তি বাঢ়ে এবাৰ লোৱাৰ পিছত কিন্তু লাহে লাহে ই অভ্যাসত পৰিণত হয় কেনেদৰে অভ্যাসত পৰিণত হোৱাৰ পিছত সিহঁতে ৰ'ব নোৱাৰে থাকিব নোৱাৰে সন্ধিয়া হ'লে ড্ৰাগছ ল'বলৈ মন যায় মানুহ পাগল হয় সন্ধিয়া হ'লে তেওঁলোকৰ কিবা খাবলৈ মন যায় ড্ৰাগছে অকল নিজৰ দেহটোৱে নহয় ড্ৰাগছে মানুহৰ শৰীৰ মানুহৰ সমাজ সকলোখিনি ধ্বংসলৈ পঠিয়াইছে গগৈ ফ্ৰেণ্ডছ ক্লাবৰ তৰফৰ পৰা গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাব দৰঙৰ উদ্যোগত আজি ড্ৰাগছ বিৰোধী এখন সজাগতাৰ কাৰণে এটি বাটৰ নাট প্ৰদৰ্শন কৰি আমি ৰাইজক ড্ৰাগছৰ বিৰুদ্ধে সজাগ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু আজি আমাৰ সমগ্ৰ অসমতে ড্ৰাগছৰ বিৰুদ্ধে আমি কোনোবা জেগাত মাৰাথন দৌৰ কোনোবা জেগাত বাটৰ নাটৰ জৰিয়তে যাতে আমি ভয়াৱহতা ড্ৰাগছৰ যি ভয়াৱহতা সেইটোৰ সন্দৰ্ভত আমি ৰাইজক সজাগ কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ চাওক গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ আজি অষ্টম বৰ্ষপূৰ্তি গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাব অসমৰ এটা অৰাজনৈতিক সংগঠন গৌৰৱ গগৈৰ শুভাকাংক্ষীসকলে বিভিন্ন ক্ষেত্ৰৰ পৰা আহি গোটেই অসমত আমাৰ এই ফ্ৰেণ্ডছ ক্লাবৰ শাখা সংগঠন আছে দৰং জিলাতো মই প্ৰাঞ্জল আমাৰ কৌশিক ডেকা আমি গৌৰৱ গগৈৰ কিছু অনুৰাগীয়ে বিগত 8 বছৰে গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ সামাজিক কাম কাজ কৰি আহিছোঁ আজি আমি গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ অষ্টম বৰ্ষপূৰ্তিত মংগলদৈ চহৰৰ মাজমজিয়াত এণ্টি ড্ৰাগছ এটা কেম্পেইনিং কৰিছোঁ বাটৰ নাট আমাৰ প্ৰদৰ্শন হৈছে যোৱাবেলিও আমি অসমৰ বিভিন্ন ক্ষেত্ৰত সাংবাদিকতাৰ ক্ষেত্ৰত হওক সাহিত্যৰ ক্ষেত্ৰতে হওক সমাজ সংগঠনৰ ক্ষেত্ৰত হওক খেতিয়কসকলক গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ আজি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আমাৰ কেইবাটাও কাৰ্যসূচী হাতত লোৱা হৈছে 5 ছেপ্টেম্বৰ তাৰিখে আমি আগবাঢ়িম আজি ৰাজ্যজুৰি প্ৰতিখন জিলাতেই ক'ৰবাত এণ্টি ড্ৰাগছ কেম্পেইনিং হৈছে ক'ৰবাত ড্ৰাগছ বিৰোধী মাৰাথন দৌৰ প্ৰতিযোগিতা হৈছে বিভিন্ন বিদ্যালয়ৰ অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলক মাতি আনি তেওঁলোকক উদগনিমূলক কিছুমান কাৰ্যকলাপ কৰাৰ কাৰণে আমি আগ্ৰহী কৰিছোঁ গতিকে আজিৰ এই নাটখনত আপোনালোক আহি আমাৰ মংগলদৈ চহৰৰ লগতে দৰং জিলাৰ বিভিন্ন প্ৰান্তলৈ এই বাতৰি কঢ়িয়াই লোৱাৰ এটা প্ৰচেষ্টা কৰিছে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবে আমি যি প্ৰচেষ্টা ল'ম আপোনালোকক মাতি আনিলে আপোনালোক আহিব আৰু আমাৰ লগত সহযোগ কৰিব বুলি আমি আশা কৰিছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916